সুন্দৰ চাই ল'ব ভৰিবোৰ মেলি দিয়ক আৰু ভৰি মেলি দিব কঁকালখন লগাই দিব গান কাজ চলিব ভৰিখন এনেকুৱা পৰিস্থিতিত মেলিব তেতিয়া আপোনালোকে আনন্দ অনুভৱ কৰিব ভৰি মেলাৰো কথা আছে ইয়াত কঁকালখন লগাই দিব ৰিলেক্স কৰিব আপোনালোকে সাজু হ'ব দুইখন হাত আপোনালোকৰ চাইডত আছে ভুজাংখন গৈ আৰু এতিয়া লাহে লাহে ভৰিটো ওপৰলৈ উঠাই আনক এই হেতু বন্ধা আসনৰ কঁকালৰ এই বছৰ কাণ পদাসন ৰিলেক্স কৰক পেটৰ স্বৰত হোল্ড কৰিব চিলিঙৰ ফালে ভৰিখন আছে হোল্ড কৰিব 1 2 3 4 5 অৰ্থাৎ আমি নিজৰ ভমৰাৰ গুণগুণনিৰ বাহিৰে একো শুনা নাপাওঁ ষ্টাৰ্ট কৰক ব্ৰিথ ইন আৰু ব্ৰিথ আউট কৰাৰ সময়ত ষ্টাৰ্ট কৰিব মগজুৰ স্নায়ু কোষসমূহ সবল হয় ল'ৰা ছোৱালীসকলে এই আসনৰ জৰিয়তে তেওঁলোকৰ স্মৃতিশক্তি এই প্ৰাণায়ামৰ জৰিয়তে ধ্যানৰ জৰিয়তে মন স্থিৰ হয় এতিয়া প্ৰত্যেকে ধ্যান কাম কৰাৰ অনুপ্ৰেৰণা পাওঁ ধ্যান কৰিলে আমাৰ শৰীৰৰ সম্পূৰ্ণ ভাগৰ পৰি যায় মন শক্তিশালী হয় বাঢ়ে আমাৰ পজিটিভ থিংকিং বিলাক অনবৰতে প্ৰবাহিত হৈ থাকে আমাৰ ধ্যানৰ জৰিয়তে আমি ভালকৈ যদি পূৰ্ণ হয় তেনেহ'লে বহুত আসন নকৰিলেও ধ্যানৰ দ্বাৰা আমাৰ শৰীৰটোক সুস্থ সবল কৰি ৰাখিব পাৰোঁ এটি সুস্থ এজন ব্যক্তি তাৰপিছত নিজৰ ঘৰ তাৰপিছত নিজৰ সমাজ হোল্ড কৰিব 1 2 3 4 5 ৰিলেক্স লাহেকৈ আহিব এই আসনৰ জৰিয়তে মেৰুদণ্ড নমনীয়তা বৃদ্ধি পায় আৰু পিঠিৰ পেশী হোল্ড কৰিব 1 2 3 4 5 and relax লাহে লাহে ধুনীয়াকৈ আহিব শৰীৰৰ কষ্ট নিজৰ অনুভৱ কৰি দিব তেতিয়া আপোনালোকৰ আমি গতি কৰা আসনখিনি কৰিলোঁ তেতিয়া আমি লাহেকৈ কল কৰি হোল্ড কৰিব 1 2 3 4 5 ৰিলেক্স লাহেকৈ আহিব এই আসনৰ জৰিয়তে মেৰুদণ্ড নমনীয়তা বৃদ্ধি পায় আৰু পিঠিৰ পেশী হোল্ড কৰিব 1 2 3 4 5 and relax লাহে লাহে ধুনীয়াকৈ আহিব শৰীৰৰ কষ্ট নিজৰ অনুভৱ কৰি দিব তেতিয়া আপোনালোকৰ আমি গতি কৰা আসনখিনি কৰিলোঁ তেতিয়া আমি লাহেকৈ কল কৰি Sambhavanam Sijanakam
এইবাৰ আমি কি কৰিম उनके जीवन में योग केवल अभ्यास यहाँ के लोकप्रिय मुख्यमंत्री मेरे परम मित्र चंद्रबाबू नायडू गारू, केंद्रीय प्रतापराव यादव जी, चंद्रशेखर जी, भूपति राजू श्रीनिवास वर्मा जी, राज्य के डिप्टी सीएम पवन कल्याण गारू, अन्य महानुभाव और मेरे प्यारे भाई और बहनों, आप सबको नमस्कार। देश और दुनिया भर के सभी लोगों को योग डे की बहुत शुभकामनाएं। आज 11वीं बार দেহৰ অংশ সৰু ডাঙৰ নহয় আৰু এই আসনৰ নিয়মিতভাৱে কৰিলে সমতা দূৰ হয়। এই আসনৰ জৰিয়তে ভৰিৰ মাংসপেশী সবল হয়, ভৰিৰ দুখনৰ সমভাৱে বিকশিত হয়, ভৰিৰ গাঁঠিসমূহ আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰত গঢ় লৈ উঠা এই যুগে যুগ যুগ ধৰি সভ্যতাৰ পৰা সভ্যতালৈ মানুহৰ মন অন্তৰ শৰীৰ সদায় নিৰ্মল কৰি আহিছে আৰু এই ধাৰণাকে মানুহে যাতে পৰমাত্মাৰ লগত বিলীন হৈ যোৱাৰ এক মাৰ্গ পাব পাৰে তাৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত সমগ্ৰ বিশ্বই যোগক ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিবৰ কাৰণে এটা প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু ৰাষ্ট্ৰসংঘয়ো মাত্ৰ 3 মাহৰ ভিতৰত এই প্ৰস্তাৱত সন্মতি জনাই 2015 চনৰ 21 জুনৰ পৰা প্ৰথম ইণ্টাৰনেশ্যনেল যোগ ডে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু 2015 চনৰ পৰাই এই যোগ দিৱস সমগ্ৰ বিশ্বজুৰি আয়োজন কৰি অহা হৈছে। আজি 11তম ইণ্টাৰনেশ্যনেল যোগা ডে, ওৱান আৰ্থ ওৱান নেশ্যন এই চিন্তাৰ আধাৰত এইবাৰ এই যোগ ডে পালন কৰা হৈছে। মই ভাবোঁ এই অভ্যাসে আমাৰ সকলোৰে হেপিনেছ অফ লাইফ জীৱনৰ সুখ প্ৰাপ্তিৰ মাৰ্গ প্ৰদৰ্শন কৰিব আৰু সকলোকে যোগ অভ্যাসৰ জৰিয়তে সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ আহ্বান জনাইছোঁ। 11 বছৰেই হ'ল সুন্দৰকৈ যোগা দিৱস পালন কৰা হৈছে, কিন্তু এটা কথা আছিলে যে এই যিটো সাৰ্বজনীনতা যোগৰ সাৰ্বজনীনতাৰ কাৰণে বিদ্যালয়সমূহত যোগ শিক্ষক নিয়মীয়াকৈ নিযুক্তিকৰণৰ কথা এটা আছিলে, কিন্তু এতিয়ালৈকে সেইটো হৈ উঠা নাই। কিবা আলোচনা হ'ব নেকি চৰকাৰে এই বিষয়ে? এইটো সামাজিক এটা বাতাবৰণ আৰু এই সামাজিক বাতাবৰণটো সমাজখনে আমি আগুৱাই লৈ যাব লাগিব, কাৰণ স্বাস্থ্যই পৰম ধন। গতিকে স্বাস্থ্যটো ভালে ৰখাৰ ক্ষেত্ৰত আমি সৰুৰ পৰা ডাঙৰলৈ যদি এটা সামাজিক বাতাবৰণ আমি নিৰ্মাণ কৰিব পাৰোঁ, নিশ্চিতভাৱে আমাৰ যোগ অভ্যাস আমাৰ সমাজত
গঢ় লৈ উঠিব। আৰু আপুনি যিটো কথা কৈছে যে বিদ্যালয়সমূহত যোগ শিক্ষক নিযুক্তি প্ৰসংগ, এই বিষয়ে যিহেতু মই নাচাওঁ, গতিকে হেল্থ ডিপাৰ্টমেণ্ট অথবা এডুকেশ্যন ডিপাৰ্টমেণ্টে গম পাব, গতিকে তাতে মই কিছু কথা কোৱাটো উচিত নহ'ব। কিন্তু মই ভাবোঁ যে সামাজিক বাতাবৰণে এই যোগ অভ্যাসৰ এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰে আৰু যোগ অভ্যাস দৈনিক আধা ঘণ্টাৰ পৰা এঘণ্টা পুৱাৰ সময়খিনি নিজৰ মনটো নিজৰ শৰীৰটো নিৰ্মল কৰি তুলিবৰ কাৰণে আমি নিশ্চয় ব্যৱহাৰ কৰিব পাৰোঁ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।